সংঘটিত হৈছে গা ধুবলৈ গৈ একেটা পৰিয়ালৰ দুই কিশোৰীৰ সলিল সমাধি আৰু এতিয়া কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোক আমি দৃশ্যাংশটো দেখুৱাইছো এক শোকাবহ ঘটনা সংঘটিত হৈছে হুজাইত সংঘটিত হৈছে এই শোকাবহ ঘটনা একেটা পৰিয়ালৰ দুই কিশোৰীৰ মৃত্যু গা ধুবলৈ গৈছিলে দুই কিশোৰী আৰু সেই সময়তে সলিল সমাধি দুই কিশোৰীৰ ঘৰৰ কাষতে অবৈধভাৱে মাটিত খান্দি থোৱা দ পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি একেটা পৰিয়ালৰ দুই কিশোৰীৰ আৰু তাৰ পাছৰ এক দৃশ্যাংশ কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোক মৃত কিশোৰী দুটিৰ নাম ক্ৰমে ইশিকা সৰকাৰ আৰু নিকিতা সৰকাৰ বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে ঘটনাস্থলীত হুজাই আৰক্ষী উপস্থিত হৈছে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে নিজৰ দুই শিশুক হেৰুৱাই কান্দোনত ভাঙি পৰিছে এতিয়া পৰিয়ালৰ লোক ইয়াত দৃশ্যাংশ দেখুৱাইছো হুজাইৰ ঠিকাদাৰ বস্তিত সংঘটিত হৈছে এই অঘটন এক শোকাবহ ঘটনা সংঘটিত হৈছিলে যিহেতু দুই কিশোৰী একেটা পৰিয়ালৰে আছিলে একেটা পৰিয়ালৰ দুই কিশোৰীৰ একেলগে মৃত্যু হৈছে যেটো গা ধুবলৈ গৈছিলে দুই কিশোৰী আৰু গা ধুবলৈ যোৱাৰ সময়তে দ পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি দুই কিশোৰী আৰু এই ঘটনা এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোক আৰু মৃত কিশোৰী দুটিৰ নাম ইশিকা সৰকাৰ আৰু নিকিতা সৰকাৰ বুলি জানিব পৰা গৈছে এক শোকাবহ ঘটনা সংঘটিত হৈছে আমি কিছু দৃশ্যাংশ দেখুৱাইছো এই পুখুৰীতে গা ধুবলৈ গৈছিলে আমি সেই পুখুৰীটোৰ দৃশ্যাংশ দেখুৱাইছো এই পুখুৰীতে গা ধুবলৈ গৈছিলে কিশোৰী দুই কিশোৰী আৰু সেই সময়তে সেই পুখুৰীতে মৃত্যু হৈছে দুই কিশোৰী আৰু একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে কিশোৰী মৃত কিশোৰী দুটিৰ নাম ক্ৰমে ইশিকা সৰকাৰ আৰু নিকিতা সৰকাৰ হুজাইৰ ঠিকাদাৰ বস্তিত সংঘটিত হৈছে এই শোকাবহ ঘটনাটো গা ধুবলৈ গৈছিলে দুই কিশোৰী আৰু এই পুখুৰীতে গা ধুবলৈ গৈছিলে কিশোৰী দুটি আৰু সেই সময়তে মৃত্যু কাকৱালি লৈছে আৰু ইশিকা সৰকাৰ আৰু নিকিতা সৰকাৰ বুলি জানিব পৰা গৈছে কিশোৰী দুগৰাকীৰ নাম আৰু বৰ্তমান যেহেতু ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কান্দোনত ভাঙি পৰিছে এতিয়া পৰিয়ালৰ লোক এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে শোকস্তব্ধ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোক হাল্লা শুনি মই দৌৰি আহিছো আহাৰ পিছে ছোৱালী দুটা জলত পানীত পৰিছে সৰুজনী ইয়াতে উঠাইছে পিছে মানুহ এটা গাঁৱৰ মানুহ এটা জাল মাৰি আছিল আৰু এটা খোজৰ কাৰণে তো পিছে জাল মাৰি উঠা নাই পিছে মই নামি ইমান দ যে মই হাত ভৰি পুৰা ঢুকাই দিছো তথাপিও মই ডুবি গৈছো পিছে মোৰ ভৰিত লাগিছে পিছে মই কেনেকুৱা কৰি তাৰ কাপোৰ অলপ হাতত লাগিছে মই এইটো টানি উঠাইছো সেইটোৱে আৰু এইটো ঠাইখন হ'ব এইটো ঠিকাদাৰ বস্তি হ'ব এইটোতো যেনে দেখা গৈছে ইমান দ তো পুখুৰী থাকিব নালাগে এইটোতো ইমান দ এইটো খৰাং চিজন এতিয়া মোৰ নিচিনা 6 ফুটৰ মানুহ হাত দাঙিও মই যদি ঠাই নাপাওঁ তো ইমান তো দ এইটোতো ইলিগেলি ইমানতো ছোৱালীজনৰ ঘৰ ইয়াতে ওচৰতে এই ওচৰতে নাম এনে আমি ডাক নামত ডাকো সোনু আৰু মনু এনে সিহঁতৰ স্কুলীয়া নামটো কি মই ক'ব নোৱাৰো একেটাই পৰিয়ালৰ তাৰ মায়ে ঘৰত নাই এই পুখুৰীত স্নান কৰিব আহিছে দুটাই পুখুৰীৰ তলতে আজি ডুবি গ'ল এনেকুৱা যে কিমান দুখ লাগি আছে কি ক'ম আৰু নাম কি এইটো এটা মনু ডাকো আৰু একটা সোনু ডাকো এইটো নাম এইটো ডাকো এনে নাম আছে অৰিজিনেল নামটো কি আছিল ঐ অভিজিত মানে অবৈধভাৱে মানে গাঁত খান্দি পেলাই তেনেকুৱা কৰি পেলাই আজি মানে তেনেকুৱা হৈছে আজি তেনেকুৱাই হৈছে মানে আজি গৈ স্নান কৰিব আহোঁতে ই দুটাই ইয়াতে ডুবি আছিলে দুটাই এতিয়াতো মোৰ দাদাই উঠালে পুৰা ইমান ডাঙৰ গেট আছে পুৰা সোমাই গৈছে এইটো কেনেকুৱা এইবিলাক কৰিব আৰু এনেকুৱা হৈ গ'ল আজি এইটো মানে গাঁত কৰিব বহুত গাঁত হৈ গৈছে ক'ত হৈছে ঘটনাটো ঘটনা ইয়াতে হৈছে ঠিকাদাৰ বস্তি ঘটনাটো হৈছে কি ক'ব এতিয়া প্ৰশাসনে কি ক'ম আৰু প্ৰশাসনে কি কৰিব এতিয়া আৰু ইমান ডাঙৰ ঘটনা এটা হৈছে এনেকুৱা গাঁত কৰি তো কি কৰিম আৰু এইটো মানুহ মানা কৰিলেও কিবা এই তাক মায়ে কৈ আছে মই গাঁত কৰাৰ সময়তো মানা কৰিছো এইবিলাক গৰম দেখাই বোলে কি কৰিব আৰু
কিমান মৃত্যুবৰণ কৰিবলগীয়া হ'ল। মৃত্যু হৈ গ'ল দুজনৰ। হাল্লা শুনি মই দৌৰি আহিছো। অহাৰ পিছে ছোৱালী দুটা জলত পানীত পৰিছে, সৰুজনী ইয়াতে উঠাইছে। পিছে মানুহ এটা গাঁৱৰ মানুহ এটা জাল মাৰি আছিলে আৰু এটা খোজৰ কাৰণে, তো পিছে জাল মাৰি উঠা নাই। পিছে মই নামি ইমান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।